সো এতিয়া আমি অনুশীলনী 13.1 7 আৰু 8 এই দুটা কোনোবা সম্পাদ আছে মোক কমেণ্ট কৰিছিলে 7 আৰু 8টোৰ কাৰণে গতিকে অন ৰিকুৱেষ্ট মই দুটা কৰি দিম এতিয়া এই ভিডিঅ'টোত 7 নম্বৰ কুৱেশ্যনটো আছে শান্তি মানে এইটো কুৱেশ্যনটো অলপ দীঘলীয়া মানে কি কৈছে মিঠাইৰ বাকচৰ কথা কৈছে এটা ডাঙৰ চাইজৰ এই যিটো 25x20x5 আৰু এটা হৈছে সৰু চাইজৰ যিটো হৈছে 15x12x5 এতিয়া আমাৰ প্ৰশ্নটো হৈছে যে তাৰমানে প্ৰথমতে আমি ডাঙৰ বাকচটোৰ পৃষ্ঠকালি উলিয়াম সেই পৃষ্ঠকালিত আকৌ 5% কি কৰিব লাগিব মানে সেই বাকচখিনি বনাওঁতে যিটো মানে কাৰ্ডবৰ্ড প্ৰয়োজন ডাঠ কাগজ যিটো কাৰ্ডবৰ্ডটো সেইটো আমি উলিয়াব লাগিব আৰু কাৰ্ডবৰ্ডৰ প্ৰতি 1000 বৰ্গ চেণ্টিমিটাৰৰ দাম 4 টকা প্ৰতিবিধৰে 250 টাকৈ বাকচ সাজিবৰ বাবে লগা কাৰ্ডবৰ্ডৰ দাম উলিয়াব লাগিব গতিকে ষ্টেপ ৱাইজ কৰি যাব লাগিব আমি প্ৰথমতে ডাঙৰ বাকচটোৰ পৃষ্ঠকালি উলিয়াম তাৰপাছত সেই পৃষ্ঠকালি 5% আকৌ তাত আমি এড কৰিম তাৰমানে সিমান 5% কিয় বেছিকৈ লাগে কাৰণ বাকচটো বনাওঁতে কিছু আমাৰ ফল কৰি দিব লগা হয় ফল কৰি দিলে কিছু বেছিকৈ কাৰ্ডবৰ্ডৰ প্ৰয়োজন হয় সেইটোৱে আৰু এতিয়া চাওঁ আমি অংকটো exercise 13.1 question number 7 গতিকে ডাঙৰ বাকচৰ দিকপ্ৰস্থ উচ্চতা দিয়া আছে ডাঙৰ বাকচৰ দিক প্ৰস্থ উচ্চতা 25 চেণ্টিমিটাৰতে দিয়া আছে এতিয়া ডাঙৰ বাকচৰ আমি পৃষ্ঠকালিটো ওলাম এতিয়া ডাঙৰ বাকচৰ পৃষ্ঠকালিৰ সূত্ৰটো আছিলে 2 × LB + BH + HCl so equal 2 × 25 × 20 second third first 20 × 5 5 × 25 so equal 500 plus 100 plus 125 6 7 725 হ'ব equal 1450 1450 বৰ্গ চেণ্টিমিটাৰ গতিকে এইটো হ'ব আমাৰ ডাঙৰ বাকচটোৰ পৃষ্ঠকালি এতিয়া কাৰ্ডবৰ্ড আমাক কি কৈছে যে জোৰা লগাবৰ বাবে বাকচবিলাকৰ মুঠ পৃষ্ঠকালিৰ 5% অধিক কাৰ্ডবৰ্ডৰ প্ৰয়োজন হ'ল গতিকে আমি জোৰা লগাবৰ বাবে প্ৰয়োজন হোৱা অধিক কাৰ্ডবৰ্ড এনেকৈ লিখোঁ ষ্টেটমেণ্টটো জোৰা লগাবলৈ প্ৰয়োজন হোৱা কাৰ্ডবৰ্ড 5% বুলি কৈছে গতিকে 1450 × 5% মানে মুঠ পৃষ্ঠকালি 5% বেছিকৈ লাগে তাৰমানে আমাক গতিকে ইকুৱেল আমাৰ কিমান হ'ব 1450 × 5/100 0 0 পইণ্টত আহিব 5ৰে দুবাৰ 2ৰে এইটো হৰণ কৰিলে 7 গুণ 2 গুণ 72.5 বৰ্গ চেণ্টিমিটাৰ এটা তেনেকুৱা কেইটা প্ৰতিবিধৰে কেইটাকে বনাব লাগিব 250টাকে বনাব লাগিব গতিকে আমাৰ ডাঙৰ বাকচৰ মুঠ পৃষ্ঠকালি এতিয়া
ডাঙৰ বাকচৰ মুঠ পৃষ্ঠকালি আমি এনে 1450 পাইছিলোঁ তাৰ লগত এডিশ্যনেল আকৌ 72.5 এইখিনি এড হৈ যাব চ' ইকুৱেল কিমান হ'ব 1522.5 বৰ্গ চেণ্টিমিটাৰ এতিয়া এনেকুৱা এটা বাকচত ইমানখিনি লাগে গতিকে আমাৰ 250টা বাকচৰটো ওলাই ল'ব লাগিব এতেকে 250টা বাকচ সাজিবৰ বাবে প্ৰয়োজন হোৱা কাৰ্ডবোৰ্ড এই কালিটোৰ লগত 250 পূৰণ কৰিব লাগিব ক্যালকুলেশনটো অলপ ডাঙৰ হ'ব এইটো সো ইকুৱেল আমি পূৰণ কৰিলে পাম 280625 বৰ্গ সেন্টিমিটাৰ গতিকে আমি ইমানখিনি পাম সো এইটো পূৰণ কৰোতে এইটো 380 হ'ব কৈছিলে 380625 এতিয়া আমি এটা খৰচটো উলিয়াই দিও একেলগে ডাঙৰ বাকচত এতিয়া 1000 বৰ্গ সেন্টিমিটাৰ কাৰ্ডবোৰ্ডৰ দাম 4 টকা এতেকে 1 বৰ্গ সেন্টিমিটাৰ কাৰ্ডবোৰ্ডৰ দাম 4/1000 এতেকে আমাৰ কালিটো পাইছিলো আমি 38625 বৰ্গ সেন্টিমিটাৰ কাৰ্ডবোৰ্ডৰ দাম মানখিনি আহিব গতিকে এইটো পূৰণ কৰিলে আমি পাও 4 ৰে এইটো পূৰণ কৰিলে 4 5 গুণ 20 শূন্য হাতে গল 2 4 গুণ 8 2 2 শূন্য হাতে গল 1 6 গুণ 24 25 5 হাতে গল 2 শূন্য শূন্য 2 2 4 8 গুণ 32 2 হাতে গল 3 12 13 14 1422500 আমাৰ খৰচটো ওলাব 15 আহিব 1522,500 by 1000 দুটা জিৰো কেনসেল এটা এটা জিৰো আছে গতিকে এটাৰ আগত দশমিক হ'ব 1522 টকা 50 টকা ঠিক একেই প্ৰসেছত আমি সৰু বাকচৰ হেৰিটো ওলাব লাগিব খৰচটো ওলাব লাগিব আৰু লাষ্টত দুটা খৰচ আমি যোগ কৰি দিলে আমি মুঠ খৰচটো পাই যাম কাৰ্ডবোৰ্ডৰ হেতুৱে দামটো ওলাব লাগে আমাক এতিয়া আমি সৰু বাকচৰ ক্ষেত্ৰত উলিয়াম একেই প্ৰসিডিউৰ এতিয়া সৰু বাকচৰ দিক প্ৰস্থ উচ্চতা দিক প্ৰস্থ উচ্চতা সৰু বাকচৰ আছিলে 1512.5 সেন্টিমিটাৰত আছে গুটেইখিনি এতিয়া সৰু বাকচৰ পৃষ্ঠকালি 2 into LB plus BH plus HCl 2 into 1512 12 into 5
5 into 15 so এইখিনি 2 into 15 12 গুণ 180 60 75 যোগ কৰিলে আমি পাম 240 310 315 that means 630 বর্গ সেন্টিমিটার এতিয়া আকৌ জোড়া লগাবৰ কাৰণে আগৰ ষ্টেটমেন্টৰ নিচিনাকৈ লিখো জোড়া লগাবলৈ প্ৰয়োজন হোৱা কাৰ্ডবোৰ্ড জোড়া লগাবলৈ প্ৰয়োজন হোৱা কাৰ্ডবোৰ্ড 5% বুলি কৈছে that means 5/100 00 পাঁচেৰে দুবাৰ দুইৰে কেইবাৰ যাব 2 3 গুণ 6 2 গুণ 2 31.5 বর্গ সেন্টিমিটার গতিকে আমি সৰু বাকচটো বনাব লাগিলে কিমান কাৰ্ডবোৰ্ড লাগিব সৰু বাকচৰ মুঠ পৃষ্ঠকালি বুলিয়ে লিখো এতিয়া সৰু বাকচৰ মুঠ পৃষ্ঠকালি হ'ব 630 plus 31.5 বর্গ সেন্টিমিটার 661.5 বর্গ সেন্টিমিটার এটা তেনেকুৱা আমি কেইটা বনাব লাগিব আমি 250 বনাব লাগিব গতিকে এটাকে 250টা বাকচ সাজিবৰ বাবে প্ৰয়োজন হোৱা কাৰ্ডবোৰ্ড 250 into 661.5 পূৰণ কৰিলে আমি পাম 165,375 165,375 এতিয়া ইমান বৰ্গ সেন্টিমিটাৰ আমাৰ কাৰ্ডবোৰ্ডত প্ৰয়োজন হ'ব গতিকে আমি এতিয়া এই কাৰ্ডবোৰ্ডখিনি খৰচটো ওলাব লাগিব যে 1000 বর্গ সেন্টিমিটাৰত 4 টকা আছিল গতিকে এটো ডাইৰেক্টও কৰিব পাৰো এতিয়া 1000 বর্গ সেন্টিমিটার কার্ডবোর্ডৰ দাম 4 টকা আগৰ প্ৰসেস আৰু 1 বর্গ সেন্টিমিটার কার্ডবোর্ডৰ দাম 4/1000 এটাকে 165,375 কার্ডবোর্ডৰ দাম 165,375 তোমালোকে এটা কাম কৰিবা এই 4 আৰু এটো পূৰণ কৰি ললে হল পূৰণ কৰি পেলাই আমি পূৰণ কৰাৰ পিছত যেটো পাও আৰু 4 লগত এটো পূৰণ হলে 661,500 by 1000 জিরো বিলাক কাটি দিলে হল এটা জিরো আছে এটাৰ আগত দশমিক হ'ব 661.5 ইমান টকা গটিকে আগৰটোত আছিল ডাঙৰ বাকচটোৰ খৰচ আছিল 15,1522 টকা 50 পইচা আৰু সৰু বাকচৰ আমি পালো 661 টকা 50 পইচা গটিকে দুয়োটা যোগ কৰি দিলে আমাৰ যেটো হয় হেতুই আহিছে আমাৰ কাৰ্ডবোৰ্ডৰ বাবে দাম মুঠ দাম হেতু এটাকে কাৰ্ডবোৰ্ডৰ মুঠ খৰচ আমাৰ ফাইনেল আনসাৰটো আহিব এতিয়া এটাকে কাৰ্ডবোৰ্ডৰ মুঠ খৰচ 1522 যোগ 661 টকা 50 গতিকে দশমিকটো উঠিয়ে যাব 05508 3 4
2 6 8 5 6 11 1 হাতে গ'ল 1 গতিকে কিমান হ'ব আমাৰ 2184 টকা হৈছে আনসাৰ অংকটো অলপ দীঘল হয় পৰীক্ষাত দিব পাৰে অৱশ্যে তেনেকৈ মাৰ্কছটো বেছিকৈ থাকিব মই এনেই এভাৰেজ ষ্টুডেণ্টৰ কাৰণে এই দুটা অংক এৰি গৈছিলোঁ কিন্তু পাৰিলে কৰিব পৰাটো ভাল এক্সাৰচাইজত গোটেইখিনি চাম চোৱাটো ভাল গতিকে বিশেষ ইয়াতে একো নাই বুজিব লগা আমি ডাঙৰ বাকচৰ খালি পৃষ্ঠকালিটো ওলাইছোঁ তাৰপাছত 5% বেছিকৈ লাগে গতিকে এডিশ্যনেল 5% আমি এইটো যোগ কৰি মুঠ হেৰিটো ওলাইছোঁ তাৰপিছত তেনেকুৱা এটা বাকচৰ ইমানখিনি আছে এতিয়া 250টা বাকচৰ পূৰণ কৰি পেলাই যিটো পাইছোঁ সেইটো আহিছে ইয়াতে তাৰপাছত আমি কাৰ্ডবৰ্ডৰ খৰচটো ওলাইছোঁ আৰু চেম প্ৰচিডিউৰত আমি সৰু বাকচৰ ক্ষেত্ৰত আগবাঢ়িছোঁ তেতিয়া আমি দুয়োটা খৰচ এইটো প্লাছ 661.5 দুটা যোগ কৰি আমি মুঠ খৰচ পালোঁ 2184 টকা গতিকে এইটো আমাৰ আনসাৰ হ'ব নেক্সট 8 নাম্বাৰটো ইজি আছে আমি সামাইটো ক'ব গ'লে এখন কাৰৰ যিটো কাভাৰ থাকে সেই কাভাৰৰ কথা কৈছে গতিকে তাৰ আমাৰ উচ্চতা দিয়া আছে 2.5 আৰু দিক দিয়া আছে 4 ভূমিৰ যোগ 4 × 3 ভূমিৰ যোগ দ্যাট মিন্স L4 B3 এতিয়া আমি ত্ৰিপালখনৰ মানে হেৰিটো ওলাব লাগে কিমানখিনি ত্ৰিপাল লাগিব গতিকে আমি পৃষ্ঠকালিটো ওলালে হ'ল খালি আমাৰ কি বুলি কয় এইটো আয়ত ঘনৰ পৃষ্ঠকালিটো ওলাম কিন্তু এটা LB কম হ'ব কাৰণ আমাৰ তলৰ ফালে খোলা থাকিব কাৰৰ কাভাৰখন কি হয় তলৰ সাইডটো খোলা থাকে ওপৰৰ বাকি চাৰিটা সাইড প্লাস ওপৰৰ সাইডটোৱে থাকে তে এইটো আমি চাও নাম্বাৰ 8 solution এনেকৈ লিখো বাকচ আকৃতিৰ গাঁথনিটোৰ দিশ প্ৰস্থ উচ্চতা এতিয়া গাঁথনিটোৰ দিশ দিয়া আছে 4 মিটাৰ প্ৰস্থ দিয়া আছে 3 মিটাৰ উচ্চতা দিয়া আছে 2.5 মিটাৰ এতিয়া গাঁথনিটোৰ পৃষ্ঠকালি 2 into LB plus BH plus HCl minus LB হ'ব তাৰমানে আমি আয়ত ঘনৰ কালিটোৱে লম কিন্তু তলৰ সাইডটো যেটো খোলা গটিকে দিগ আৰু প্ৰস্থ এটা LB মাইনাস হ'ব গটিকে এইটো মাইনাস হলে আমি এনেকৈ ল'ব পাৰো বা ইয়াতে আমি বহুৱাই দিব পাৰো একো নাই LB 4 into 3 3 into 2.5 2.5 into 4 4 into 3 12 7.5 এটো 100 হ'ব 0 minus 12 so equal উপৰখিনি যোগ কৰিলে 12 দহে 22 29.5 9.5 minus 12 পূৰণ কৰিলে আমি কিমান পাম 29 58 59 হ'ব চাগে 59 minus 12 কিমান পাম 47 গতিকে আমাক কিমানখিনি ত্ৰিপাল লাগিব এটাকে প্ৰয়োজনীয় ত্ৰিপালৰ পৰিমাণ
47 বর্গমিটার। হ'ব আজি ইয়ালৈকে থাকক। এই দুটা এই ৰিকুৱেষ্টৰ কাৰণে কৰি দিলোঁ 7A। আৰু কোনোবা কাৰোবাৰ কিবা হেৰি থাকিলে এইটো কমেণ্টছত জনালে হ'ল। থেংক ইউ।